নমস্কাৰ। সন্মিলিত শিক্ষক মঞ্চৰ ফালৰ পৰা শিক্ষা হেতু এপ আৰু চৰকাৰীভাৱে যোগান ধৰা টেবলেটৰ বিসংগতিৰ ওপৰত বিশদভাৱে আলোচনা কৰিবলৈ আৰু তাৰ লগতে শৈক্ষিক বিভিন্ন কথা আলোচনা কৰিবৰ কাৰণে তেওঁলোক এক বৈঠকত বহিব 24 মে'ত। এই সম্পৰ্কে মই ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰি পেলাই গ্ৰুপত আপলোড কৰি থোৱা আছে। আজিৰ এই ভিডিঅ'টিত 24 মে'ত সেই বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত কি আলোচনা হয় সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। চান্দমাৰীৰ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষক ভৱনত 12টা মুখ্য শিক্ষক সংগঠনৰ দ্বাৰা গঠিত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন আজি মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত চৰ্চিত শিক্ষা হেতু এপ আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ দিয়া উপকৰণ টেবলেটৰ কাৰ্যদক্ষতা উপযোগিতাৰ বিষয়ে বিতং আলোচনা কৰাৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৰা শেহতীয়া মন্তব্য অতি গুৰুত্বসহ আলোচিত হয়। সভাত উপস্থিত থকা প্ৰতিটো শিক্ষক সংগঠনৰ নেতৃত্বই দি কয় যে এপটোৰ ছফ্টৱেৰৰ লগতে উপস্থিতি ল'বলৈ দিয়া উপকৰণৰ কাৰ্যদক্ষতাত যথেষ্ট আশাৱহপূৰ্ণ। ইয়াৰ ভিতৰত দৈনিক ৰাতিপুৱা 8:45 দিয়া উপস্থিতিৰ পিছত বহু উপস্থিতি সম্পূৰ্ণ বা অসম্পূৰ্ণ হোৱা পলমকৈ দেখায়। আনহাতে অধিক ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত দেখা যায় 25% পৰা 30% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি এপৰ ছফ্টৱেৰে গ্ৰহণ নকৰে। উপস্থিতি দিয়া বিসংগতিৰ পৰা হাত সাৰিবলৈ শিক্ষকসকলে নিজৰ ব্যক্তিগত মোবাইল ব্যৱহাৰ কৰি উপস্থিতি সম্পন্ন কৰিব লগা হয়। প্ৰকৃতপক্ষে শিক্ষকসকলে নিজৰ মোবাইল ব্যৱহাৰ নকৰাহেঁতেন যিখিনি উপস্থিতিৰ ডাটা পোৱা গৈছে সেইখিনি উপস্থিতিৰ ডাটাও পোৱা নগ'লহেঁতেন বুলি সকলো শিক্ষক সংগঠনে কয় আৰু প্ৰকৃত সত্য উদঙাই শিক্ষামন্ত্ৰীৰ দাবীক নস্যাৎ কৰে। গ্ৰুপ ফটোৰ ক্ষেত্ৰত এপটোৱে মাত্ৰ 8-10 জনৰহে উপস্থিতি ল'বলৈ সক্ষম যদিও প্ৰতিটো গ্ৰুপ ফটো লোৱাৰ পিছত গ্ৰুপত থকা 21 জন শিক্ষাৰ্থীৰ বাবে ছফ্টৱেৰ কনফাৰ্মেশ্যন বিচাৰৰ ফলত উক্ত নিৰ্দিষ্ট শিক্ষাৰ্থীৰ পুনৰ উপস্থিতি লৈ কনফাৰ্মেশ্যন কৰিলেহে গ্ৰুপত থকা অন্য শিক্ষাৰ্থীৰ উপস্থিতি কনফাৰ্মেশ্যন পোৱা যায়। ফলত পাঠদানৰ সময়ত যথেষ্ট পৰিমাণে অপচয় হয়। এপটোত এবাৰ ফটো লোৱাৰ পিছত ই গ্ৰহণ কৰা সুসংগত চিনক্ৰনাইজ কৰিবলৈ যথেষ্ট সময় অতিবাহিত কৰে। সভাই ছফ্টৱেৰ আৰু ডিভাইচসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে দাবী জনাই কয় যে শিক্ষা হেতু এপৰ আসোঁৱাহসমূহ নিৰাময় নকৰাকৈ যদি কোনো শিক্ষকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে তেন্তে তেনে শিক্ষকৰ ওচৰত শিক্ষক মঞ্চখনে থিয় দিব। সভাত এইটো স্পষ্ট কৰা হয় যে যিসকল পদাধিকাৰী বিষয়াই শিক্ষামন্ত্ৰীক উপস্থিতি লোৱা ছফ্টৱেৰ আৰু উপকৰণ টেবলেটত কোনো বিসংগতি নাই বুলি তথ্য দিছে তাৰ কোনো মান্যতা নাই, কাৰণ তেনে পদাধিকাৰী বা বিষয়াই শিক্ষক ছাত্ৰৰ উপস্থিতি লোৱা সময়ত উপস্থিত থাকি নিৰীক্ষণ কৰাৰ নজিৰ নাই। সভাই আহ্বান জনায় যে উপস্থিতি লোৱাৰ সময়ত এনে পদাধিকাৰী বিষয়া উপস্থিত থাকি সত্য তথ্য উদ্ঘাটন কৰক। উপস্থিতি লোৱাত পাঠদানৰ সময় কিমান বিনষ্ট হয় তাৰ প্ৰকৃত তথ্য লাভ কৰিব পাৰিব। সেয়েহে শিক্ষামন্ত্ৰীৰ বক্তব্য সত্যৰ ওপৰত আধাৰিত নহয় বুলি সভাই মন্তব্য দি কয় যে শিক্ষামন্ত্ৰীয়ে বাস্তৱক অস্বীকাৰ কৰিছে। ব্যক্তিগত মোবাইলহে আংশিকভাৱে সফল কৰিছে শিক্ষা হেতু। শিক্ষা হেতুৰ বিৰোধিতা কৰা নাই কোনো শিক্ষকে। সভাত শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টোও আলোচিত হয়। সভাই শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ দাবী অটল বুলি সিদ্ধান্ত গ্ৰহণ কৰে। আৰ্জিত ছুটিৰ ক্ষেত্ৰত চৰকাৰৰ লেহেমীয়া স্থিতিত শিক্ষক সমাজ অসন্তুষ্ট আখ্যা দি কয় যে যি আৰ্জিত ছুটিৰ প্ৰক্ৰিয়া অযথা দীঘলীয়া কৰিছে চৰকাৰে। অধিক সময় ব্যয় নকৰি সিদ্ধান্ত দিয়াৰ আহ্বান শিক্ষক মঞ্চৰ। গ্ৰীষ্ম বন্ধত শিক্ষকক কোনো কামত জড়িত নকৰিবলৈ আহ্বান শিক্ষক মঞ্চৰ। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰাই তেওঁলোকক জলপানি প্ৰৱৰ্তন কৰিবলৈ অনুৰোধ জনায় চৰকাৰক। চৰ্তহীনভাৱে বিদ্যালয় প্ৰধান নিযুক্তি আৰু খালী পদসমূহ পূৰণ কৰা আৰু সকলো চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। এইখিনি প্ৰস্তাৱ আৰু আলোচনা আমাৰ সন্মিলিত শিক্ষক মঞ্চৰ 24 মে'ত যি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে তাত হৈছিল। গোটেইখিনি কথাই খুবেই ইম্পৰ্টেণ্ট, প্ৰতিজন শিক্ষকে এই কথাখিনি জনাটো দৰকাৰ।
গতিকে শ্বেয়াৰ কৰিব। ধন্যবাদ।